আপোনালোকে চাগে মোৰ পিছফালে যি দুটা লিখা আছে মানি বিল এণ্ড ফাইনেন্স বিল, এই শব্দ দুটা ডেফিনেটলি আপোনালোকৰ বাদ শুনিছে, স্পেচিয়েলি যিসকল এক্সপেৰিয়েণ্ট আছে তেওঁলোকেতো ডেফিনেটলি এইটোৰ বিষয়ে অলৰেডি পাইছে প্ৰিপাৰেশ্যনৰ সময়ত, আৰু স্পেচিয়েলি যিসকল নন এক্সপেৰিয়েণ্ট আছে তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত এনেকৈ নিউজ পেপাৰ বা নিউজত মানে এনেকৈ ক'ৰবাত শুনিব পাৰিছে এইটো মানি বিল এণ্ড ফাইনেন্সিয়েল বিল। চ' আপোনালোকে চাগে ধৰিব পাৰিছে আজি আমাৰ টপিক অফ ডিছকাশ্যনটো কি হ'ব, ৰাইট? সেইটো হ'ব মানি বিল এণ্ড ফাইনেন্সিয়েল বিল। নমস্কাৰ, মই সৌৰভ মজুমদাৰ। আপোনালোক সকলোকে কুইবাত ই লাৰ্ণিং এপটোলৈ আদৰণি জনাইছোঁ। আহক আজি ফাৰ্ষ্ট টপিকটো ডিছকাছ কৰোঁ। আমি ষ্টাৰ্ট কৰিম মানি বিলৰ পৰা, ৰাইট? প্ৰথম টপিক এইটো। তো মানি বিল কি? ইয়াত লিখা আছে মানি বিল আৰ্টিকল 110 of the Constitution of India deals with the definition of the money bill. মানে কি বুজাইছে? আৰ্টিকল 110 110 নম্বৰ অনুচ্ছেদ, ভাৰতীয় সংবিধানৰ যিটো 110 নম্বৰ অনুচ্ছেদ, তাত যিটো ডেফিনিশ্যন অফ মানি বিলটো সেইটো লিখা আছে অলৰেডি। মানে তাত অলৰেডি ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আছে মানে মানি বিলৰ ডেফিনিশ্যনটো। তো আমি ডিছকাশ্যন কৰিম আমি কি কি লিখা আছে, আমি সেইটো কনষ্টিটিউশ্যনত লিখা আছে আৰু কি লিখা আছে আমি ইয়াতে আজি ক্লাছটোত ডিছকাশ্যন কৰিম, ৰাইট? তো প্ৰথম যিটো ডেফিনিশ্যন আছে মানি বিলৰ সেইটো হ'ল the imposition, the abolition, remission, alteration or regulation of any tax, right? কোনোবা ধৰি লওক ইম্পজিশ্যন মানে কি বুজাইছে? ধৰি লওক আগতে কোনোবা এটা টেক্স নাছিলে, এতিয়া নতুনকৈ সেই টেক্সটো ইম্প'জ কৰা গৈছে, মানে ইম্প'জ কৰিব লাগিব। ধৰি লওক কোনোবা এটা টেক্স নতুনকৈ বোলে আগতে নতুনকৈ টেক্স কালেকশ্যনৰ কাৰণে কেতিয়াবা নহয় কেতিয়াবা নতুন টেক্স এড কৰিব লগা হৈ যায়। তো সেইটো ক্ষেত্ৰত যদি নতুনকৈ টেক্স এটা ইম্প'জ কৰিব লগা হয়, সেইটো ক্ষেত্ৰত আমি মানি বিল পাছ কৰিব লাগিব। আৰু কেতিয়াবা ধৰি লওক তাৰে উল্টাটো হৈ গ'ল, আগতে ধৰি লওক কিবা এটা টেক্স আছিলে, এতিয়া সেই টেক্সটো গুচাব বিচাৰিছে। ধৰি লওক মানে কেতিয়াবা হয় ন কি জনসাধাৰণ যি তেওঁলোকক মানে ৰিলিফ দিবৰ কাৰণে কেতিয়াবা টেক্স গুচাই দিয়া যায়। গুচাবৰ কাৰণেও এইটো এবলিশ্যন কৰিবৰ কাৰণে মানি বিলটো পাছ কৰিব লাগিব, সেইটো মানি বিলৰ আণ্ডাৰত আহিব। ৰেমিশ্যন মানে বুজাইছে কি ধৰি লওক কিবা এটা কাৰণত টেক্সৰ পৰিমাণটো অলপ বেছি আছিলে, য'ৰ ফলত ধৰি লওক গভৰ্ণমেণ্টে এইটো ভাবিলে কি জনসাধাৰণৰ বহুখিনি প্ৰব্লেম হৈ আছে, তাত সেইটো কমাব লাগে, ৰেমিট কৰিব লাগে। ৰেমিট মানে ৰিডিউচ কৰা, মিটিগেট কৰা মানে। সেইটো ক্ষেত্ৰত আমি যদি কমাব লাগে, সেইটো ক্ষেত্ৰতো মানি বিলটো পাছ কৰিব লাগিব মানে, ৰাইট? ইয়াত আছে অল্টাৰেশ্যন। ধৰি লওক আমি মানি বিলটোত যিটো ধৰি লওক কিবা এটা টেক্স আছে, সেই টেক্সৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব লাগিল। ধৰি লওক বেলেগ এটা টেক্স আনিব লাগিল, সেইটোৰ সলনি মানে ধৰি লওক মানে কয় ন কেতিয়াবা এক্সচেঞ্জ কৰা বা ইণ্টাৰচেঞ্জ কৰা, তাৰ প্ৰচিডিউৰটো চেঞ্জ কৰা বা তেনেকুৱা ধৰণৰ যদি কিবা কাম কৰিব লাগে, চেঞ্জ মানে য'ত টাৰ্মছ এণ্ড কণ্ডিশ্যন, সেইটো ক্ষেত্ৰত মানি বিল পাছ কৰিব লাগিব। কেতিয়াবা আছে ৰেগুলেশ্যন। ধৰি লওক আমাৰ মানি বিলখন এই যিটো টেক্স আছে, এনি টেক্স, ৰেগুলেশ্যন অফ এনি টেক্স, মানে ধৰি লওক সেই টেক্সটোক ৰেগুলেট কোনে কৰিব? ধৰি লওক কোনোবা এটা টেক্সে ইম্প'জ কৰিলে, কোনোবাই চেণ্ট্ৰেল মানে ধৰি লওক কোনোবাই ইম্প'জ কৰিলে, কোনোবাই কালেক্ট কৰিব লাগিব, তেনেকুৱা ধৰণৰ যিখিনি ডিষ্ট্ৰিবিউশ্যন আছে, সেইটো ক্ষেত্ৰত যদি ৰেগুলেট কৰিব, ৰেগুলেশ্যনৰ আণ্ডাৰত আহে। সেইটো ক্ষেত্ৰত যদি কিবা চেঞ্জ কৰিব লাগে, সেইটোত মানি বিলৰ আণ্ডাৰত পৰিব। ছেকেণ্ড পইণ্টটো লিখা আছে the regulation of the borrowing of money by the union government, right? সেইটো মানে কি বুজাইছে? সেইটো মানে বুজাইছে the regulation of the borrowing. চাওক, গভৰ্ণমেণ্টখন চলাব লাগিলে বহুখিনি টকা পইচা দৰকাৰ পৰিব, কাৰণ দেশত ভালেখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট চলিছে, বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট এক্টিভিটি চলি থাকে, কাৰণ জনসাধাৰণৰ ভালৰ কাৰণে আপোনাৰ গভৰ্ণমেণ্টে খৰচ কৰিবই লাগিব। সেইটো সঁচা কথা। বাট এইটো সঁচা কি ওৱান্স ইন এ টাইম যি গভৰ্ণমেণ্টৰ ইনকাম হয় বছৰত, মানে সেইখিনিৰে নহয়, মানে চলিব নোৱাৰে, মানে চৰকাৰ মানে দেশ এনেকৈ চলাব নোৱাৰে। তাৰ কাৰণে গভৰ্ণমেণ্টে বৰ কৰিব লগা হয়, ধাৰ ল'ব লগা হয়। যেনেকৈ আপুনি মই সকলোৱে আমি বৰ কৰোঁ, বেংকৰ পৰা বৰ কৰোঁ, বা তেনেকুৱা ধৰণৰ NBFC আছে, বহুত ভালেখিনি মানে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ভালেখিনি আছে, সেইবিলাকৰ পৰা আমি যেনেকৈ বৰ কৰোঁ, তেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও বৰ কৰিব লগা হয়। সেইটো ধৰি লওক আমি এইটো বৰ কৰিব পৰা কৰি এটা আছে ডমেষ্টিক মাৰ্কেট, ৰাইট? ডমেষ্টিক মাৰ্কেট অৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট, ইণ্টাৰনেশ্যনেল মাৰ্কেট, এনেকুৱা ধৰণৰ মাৰ্কেটৰ পৰা ইণ্ডিয়ান গভৰ্ণমেণ্টে বৰ কৰে। সেই বৰ কৰিব পৰা যিটো ৰেগুলেশ্যন আছে, সেই এনেকুৱা ধৰণৰ কিবা যদি বৰ কৰিব লাগে, তাত যদি কোনোবা চেঞ্জ কৰিব লাগে, ৰেগুলেট কৰিব লাগে, সেইটো ক্ষেত্ৰত মানি বিল পাছ কৰিব লাগিব, ৰাইট? তাৰ 3 নম্বৰ পইণ্টলৈকে আহোঁ। দ্য কাষ্টডি of the consolidated fund of India or contingency fund of India, the payment of monies or the withdrawal of money from any such fund. ধৰি লওক মানে
এই পইণ্ট ডিছকাছ কৰাৰ আগতে আমি এই দুটা লক্ষ্য কৰিম মানে চাওক এই দুটা টাৰ্ম আপোনালোকে লক্ষ্য কৰিব পাৰে ধৰি লওক এই দুটা টাৰ্ম কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আৰু কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া এই দুটা টাৰ্ম কি বুজায় মানে এই দুটা নতুন টাৰ্ম অবভিয়াছলি যিসকলে পোৱা নাই মানে মই সকলোৰে কাৰণে ভিডিঅ'টো বনাইছোঁ মানে চাওক কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া মানে কি হয় ধৰি লওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিখিনি ইনকাম কৰিব যিখিনি টেক্স কালেক্ট কৰিব এই সকলোবিলাক এটা ফাণ্ডত যায় সেইটোক কয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া কনচলিডেটেড হৈ থাকে মানে নামটোতে তাৰে মিনিংটো লুকাই আছে মানে আল্টিমেটলি তাৰপিছত আছে কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া কণ্টিনজেঞ্চি ফাণ্ড এনেকুৱা ধৰণৰ হয় ধৰি লওক কিবা কাৰণত এটা ডিজাষ্টাৰ হ'ব পাৰে বা আনফৰচিন কিছুমান হয় ন মানে ইন ফিউচাৰ মানে কয় না হিন্দীত কাল কৃষ্ণ দেখায় সেনেকুৱা ধৰণৰ তো কেতিয়াবা হৈ যায় তো তেনেকুৱা ধৰণৰ কাৰণে এনেকুৱা ধৰণৰ ইনচিডেণ্টৰ কাৰণে তো এই কণ্টিনজেঞ্চি ফাণ্ড এটা বনোৱা গৈছিলে সেই ফাণ্ডটোত 500 কোটি টকা ইণ্ডিয়ান কাৰেঞ্চিত 500 crore rupees প্ৰেচিডেন্স অফ ইণ্ডিয়াৰ ডিছপ'জেলত ৰাখি দিয়ে মানে সেইটোক মানে কোনোবা ছেক্ৰেটাৰী বা জইণ্ট ছেক্ৰেটাৰী লেভেলৰ কোনোবা আই এছ অফিচাৰ এজন হেণ্ডেল কৰে বাৰু বাট ফৰ্মেলি প্ৰেচিডেণ্টৰ নামত আছে এইটো মানে বা সেইটো ফাৰ্মত যদি কাষ্টডি ৰিলেটেড হওক বা উইড্ৰ কৰিব লগা হয় তেনেকুৱা ধৰণৰ কিবা যদি কেছ এটা ইনভলভ হৈ থাকে সেইটো ক্ষেত্ৰত মানি বিলৰ আণ্ডাৰত পৰিব ৰাইট চাওক তাৰে তলৰ পইণ্টত কি লিখা আছে দ্য এপ্ৰপ্ৰিয়েশ্যন of money out of the consolidated fund of India appropriation of money মানে কি বুজাইছে ধৰি লওক যেতিয়া আপোনালোকে যেতিয়া ফেব্ৰুৱাৰী মাহত যেতিয়া বাজেট আগতে মাৰ্চ আছিলে এতিয়া মানে ফেব্ৰুৱাৰী লাষ্টলৈকে হৈছিল আজিকালিতো এক মাহ আগুৱাই দিলে ন তো আগতে যেতিয়া এইটো এপ্ৰপ্ৰিয়েট কৰিব লাগে এপ্ৰপ্ৰিয়েশ্যন মানে মানিটো উলিয়াব লাগে ধৰি লওক মানে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা কাৰণ দেশত অলপ আগতে যেনেকৈ ক'লো মই কি এইবিলাক ক্ষেত্ৰত ডেভেলপমেণ্টৰ কাৰণে পইচা লাগে এই টকা পইচাখিনি চলাবৰ কাৰণে এই ফাণ্ডটোৰ পৰা উলিয়াব লাগিব এই ফাণ্ডটোৰ পৰা এনে উলিয়াব নোৱাৰে মানে তাৰ কাৰণে এপ্ৰপ্ৰিয়েশ্যন বিল এখন হেৰি কৰিব লাগে পাছ কৰিব লাগিব সেইটো এক্ট বনাব লাগিব মানে আৰু সেই বিলখন এক প্ৰকাৰৰ মানে বিল হয় মানে ৰাইট আপোনালোকে আহক বুজিছে চাগে আহক তাৰ তলৰ যিটো পইণ্টত লিখা আছে ডিক্লেৰেশ্যন অফ এনি এক্সপেণ্ডিচাৰ চাৰ্জ অন দ্য কনচলিডেটেড Fund of India or increasing the amount of any such expenditure. ইয়াতে এটা বস্তু মনত কৰিব এটো কি লিখা আছে চাৰ্জ অন দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া এটোৰ এটা মিনিং এটা আছে চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিভিন্ন ধৰণৰ কামত এক্সপেণ্ডিচাৰ কৰে এক্সপেণ্ডিচাৰ চাৰ্জ এক্সপেণ্ডিচাৰ কৰে তো সেইটো ক্ষেত্ৰত কিছুমান ধৰি লওক এক্সপেণ্ডিচাৰ আমাৰ পাৰ্লিয়ামেণ্টত মানে যিটো সদন আছে আপাৰ হাউচ ইয়াতে মানে কি হয় ন এইটো ভোটিং কৰিব পাৰে মানে পাৱাৰ বা যেতিয়া কোনোবা এটা এক্সপেণ্ডিচাৰ চাৰ্জ কৰা যায় মানে এনেকে চাৰ্জ কৰা যায় চাৰ্জ মানে সেইটো ভোটিঙৰ কাৰণে এলিজিবল নহয় সেইটোৰ ওপৰত কোনো ভোটিং কৰিবই নোৱাৰে মানে আল্টিমেটলি আৰু এনেকুৱা ধৰণৰ কি এক্সাম্পল আছে এটা এক্সাম্পল হ'ল ধৰি লওক মানে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ যিটো চেলাৰী ষ্ট্ৰাকচাৰটো আছে চেলাৰী যদি দিয়া যায় সেইটো চাৰ্জ কৰা যায় অন কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ ওপৰত ধৰি লওক যিটো ভাইচ প্ৰেচিডেণ্ট আছে লোকসভাৰ স্পীকাৰ মহোদয় যিজন আছে তেওঁলোকৰ যিটো চেলাৰী আছে চেলাৰী ষ্ট্ৰাকচাৰটো তাত যদি কিবা ডিক্লেয়াৰ কৰিব লাগে ধৰি লওক মানে ডিক্লেৰেশ্যন বা ডিক্লেৰেশ্যন নহয় বাৰু বাট যদি তেওঁলোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো চাৰ্জ হয় মানে তাত ভোটিং নহয় মানে তাতে বাট তেনেকুৱা ধৰণৰ এটা এক্সাম্পল দিছোঁ আচ্ছা ইয়াতে যদি ডিক্লেয়াৰ কৰিব লাগে এনেকুৱা ধৰণৰ কোনোবা এটা কাৰোবাৰ বেলেগ এটাৰ ওপৰত ধৰি লওক মানে আগতে নাছিলে এতিয়া মানে এক্সপেণ্ডিচাৰ চাৰ্জ হ'ব মানে সেইটোৰ ওপৰত বা সেইটোক বঢ়াব ইনক্ৰিজিং দ্য এমাউণ্ট অফ দ্য এনি চাচ এক্সপেণ্ডিচাৰ মানে ধৰি লওক মানে সেই ধৰণৰ এক্সপেণ্ডিচাৰটো যদি বাঢ়ি যায় বা ডিক্লেয়াৰ কৰিব লাগে বা আগতে যাৰ নাছিলে ধৰি লওক সেইটোক ডিক্লেয়াৰ কৰিব লাগিব সেইটো ক্ষেত্ৰত সেইটো চাৰ্জ হয় আৰু এই চাৰ্জ যিটো হয় সেইটো মানি বিলৰ আণ্ডাৰত পৰিব মানে সেইটো যদি বিল পাছ কৰিব লাগে আল্টিমেটলি So, ইয়াতে এটা মই কোৱেশ্চন আপোনালোকলৈ এৰিছো ইয়াৰে এনসাৰটো আপোনালোক কমেন্ট সেকশনত জনাব যেটো হাই কোৰ্ট জাজেছ বিলাক যেনেকৈ সুপ্ৰিম কোৰ্টৰ জাজ আছে তেনেকৈ হাই কোৰ্টৰ জাজ আছে হাই কোৰ্টৰ জাজ সকলৰ যেটো স্যালাৰি আছে হেতু কিহৰ ওপৰত চাৰ্জ হয় চাৰ্জ অন দ্য কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া হয় নে চাৰ্জ অন কনসলিডেটেড ফাণ্ড অফ ষ্টেট হয় কাৰণ যেনেকৈ কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আছে তেনেকৈ আপোনালোকৰ কনসলিডেটেড ফাণ্ড অফ ষ্টেটো আছে ইন্ডিভিজুৱেল প্ৰত্যেকখন ষ্টেটৰ কাৰণে আছে তো তেনেকৈ কোন কিহৰ ওপৰত মানে হেতু চাৰ্জ কৰা হয় মানে হেতু আপোনালোকে কমেন্ট সেকশনত জনাব ইয়াৰে আমি নেক্সট যেটো পইণ্ট তালৈকে আহো ইয়াত লিখা আছে দ্য ৰিচিপ্ট অফ মানি অন একাউণ্ট অফ দ্য কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া অৰ দ্য পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া অৰ দ্য কাষ্টডি অৰ দ্য ইছ্যু অফ দ্য সাচ মানি অৰ দ্য অডিট একাউণ্টছ অফ দ্য ইউনিয়ন অৰ ষ্টেট এটা মানে কি বুজাইছে আচ্ছা তাৰ আগতে আমি আহো
পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া মানে পাব্লিক একাউণ্টছ মানে কি বুজাইছে পাব্লিক তাৰ নামটোতে তাৰ মিনিংটো বুজাইছে পাব্লিক মানে কি আপুনি মই যিসকল আছো চববিলাক আমি পাব্লিক হয় আমি জনসাধাৰণৰ যিখিনি মানি ট্ৰানজেকশ্যন হয় যিখিনি আমি জমা ৰাখোঁ এনেকুৱা ধৰণৰ গোটেইখিনি বস্তু পাব্লিক একাউণ্টছত আহে ধৰি লওক বাট তেনেকুৱা ধৰণৰ একাউণ্টছৰ পৰা যদি ৰিচিপ্ট হয় মানিটো বা অফ দ্য মানি বা কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা বা পাব্লিক একাউণ্টছৰ পৰা তেনেকুৱা ধৰণৰ মানি যদি ৰিচিপ্ট হয় নতুবা তাৰ কাষ্টডি ৰিলেটেড হওক বা অডিট যেনেকৈ কেগে যিটো কেক আছে আপোনালোকে সেইটো কনষ্টিটিউচনেল বডি হয় সেইটো যেনেকৈ অডিট কৰে তেনেকুৱা ধৰণৰ কামত যদি ৰিলেটেড যদি কিবা বিল পাছ কৰিব লাগে সেইটো মানি বিলৰ আণ্ডাৰত আহিব আৰু সেই এনেকুৱা ধৰণৰ কেছবিলাক ইউনিয়ন গভৰ্ণমেণ্ট ৰিলেটেড হ'ব পাৰে নতুবা কোনোবা ষ্টেট ৰিলেটেড হ'ব পাৰে ৰাইট আমি লাষ্ট পইণ্টলৈকে আহোঁ ইয়াত কি লিখা আছে এনি মেটাৰ ইনচিডেণ্টেল টু এনি মেটাৰ্ছ অফ দ্য এনি অফ দ্য মেটাৰ স্পেচিফাইড হ'ব ইয়াৰ মিনিংটো কি ইয়াতে আপোনালোকে এটা বস্তু এটা লক্ষ্য কৰিব ইয়াত লিখা কি আছে ইনচিডেণ্টেল মানে কি ইনচিডেণ্টেল মানে ওপৰত থকা কিবা ধৰি লওক কিবা এখন বিল এখন পাছ কৰিব তাত কোনো মানি বিলৰ কনচেপ্ট নাছিলে ধৰি লওক মানে ভবা নাছিলে মানি বিল বা কিবা কাৰণত তাতে থকা কিবা এটা বস্তু এটা লিংক হ'ল ওপৰত থকা যিকেইটা আমি পইণ্ট এই এনেকৈ ইয়াত যিকেইটা পইণ্ট ধৰি লওক এনে ক্ৰাইটেৰিয়া যিকেইটা আছে বা ইয়াতে যিখিনি লিখা গ'ল এই পইণ্টলৈকে তাত ধৰি লওক কিবা কাৰণত লিংক হ'ল এইটো তো সেইটো অট'মেটিক মানে এনেকুৱা ধৰণৰ মেটাৰ্ছ এবভ যদি হয় সেইটো মানি বিলৰ আণ্ডাৰত আহিব মানে ৰাইট চাওক এতিয়া মানি বিল কি মানি বিলটো এটা টাইপ হয় বিলৰ এখনৰ টাইপ হয় মানি বিল কোনো ধৰণৰ বিলৰ নাম নহয় এইটো মানি বিলৰ টাইপ হয় বাট বেলেগ বেলেগ নামৰ বিল মানে কিবা এটা বেলেগ কামৰ কাৰণে সেইটো বিলখন উত্থাপন হ'ব পাৰে সেই বিলখন মানি বিলৰ আণ্ডাৰত আহিব পাৰে বা অৰ্ডিনাৰী বিলৰ আণ্ডাৰত আহিব পাৰে ইয়াতে মানি বিলৰ যদি এক্সাম্পল দিওঁ এটা এক্সাম্পল আপোনালোকৰ অলপ ইজি হ'বৰ কাৰণে কৈছোঁ এইটো আধাৰ বিল যিখন পাছ কৰিছিলে 2016 সেইটো এটা মানি বিলৰ আণ্ডাৰত পৰিছিলে ইয়াৰ ৰিলেটেড অলপ কণ্ট্ৰভাৰ্চি হৈছিলে সেইটো সময়ত মানে আচ্ছা আৰু এখন আছে ইনচলভেঞ্চি এণ্ড বেংক্ৰাপ্টি বিল আপোনালোকে জিএছটিত ইয়াৰ বিষয়ে ডেফিনেটলি পঢ়িব পাৰিব আমি আহিম বাৰু ইয়াৰ পিছত জিএছটি এইটো ক্ষেত্ৰতো আমি এইটোত মানি বিলৰ আণ্ডাৰত পৰিব এইখন ইনচলভেঞ্চি এণ্ড বেংক্ৰাপ্টি বিল ইয়াৰ নেক্সট আমি লিখা আছে বাট ইয়াৰ আগৰ যিখিনি পইণ্ট আমি ডেফিনেশ্যনত আমি ইয়াত উল্লেখ কৰা গৈছিলে কি ক্ৰাইটেৰিয়া থাকে মানি বিলত ইনক্লুড হ'বৰ কাৰণে ৰাইট আমি ইয়াত লিখিছিলোঁ ইম্পজিশ্যন হওক বা ৰেগুলেশ্যন এবলিউশ্যন এনেকুৱা কোনো এক জাতীয় বস্তু কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ ওপৰত বা পাব্লিক একাউণ্টছৰ কাষ্টডি বা ৰিচিপ্ট এনেকুৱা ধৰণৰ বা ডিক্লেৰেশ্যন অফ ইয়াৰ আগতে পৰিছিলে যদি চাৰ্জ কৰা যায় অন কিহৰ ওপৰত কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ ওপৰত বা তেনেকুৱা ধৰণৰ ইনক্ৰিজিং যদি এক্সপেণ্ডিচাৰ সেনেকুৱা যদি ডিক্লেয়াৰ কৰিব লাগে তেতিয়া মানি বিলৰ আণ্ডাৰত আহে ৰাইট বাট এনেকুৱা নহয় কি মনিটাৰী ৰিলেটেড যিকোনো বস্তুত মানে চব মানি বিলৰ আণ্ডাৰতে আহিব এনেকুৱাও বহু ভালেখিনি বস্তু ৰৈ গৈছে বা ৰৈ যায় বা এনেকুৱা আছে মানে যিখিনি মানি বিলৰ আণ্ডাৰত নাহে মানে বাট দেখিলে এনেকুৱা লাগে কি মানি বিল ৰিলেটেড হ'ব পাৰে বাট একচুৱেলি মানি বিলৰ আণ্ডাৰত সেইখন নাহে মানে আমি তাৰে তিনিটা আমি ক্ৰাইটেৰিয়া আমি চাম বাৰু আজি ইয়াতে ইয়াৰ প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল দ্য ইম্পজিশ্যন অফ ফাইনছ অৰ আদাৰ পিকুইনাৰী পেনাল্টিজ ইয়াত কি লিখা আছে মানে ইয়াত কি বুজাইছে মানে দ্য ইম্পজিশ্যন অফ ফাইনছ ফাইন যদি ইম্প'জ কৰা যদি যায় ধৰি লওক এটা এক্সাম্পল দিওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাপ'জ যিখন মটৰ ভেহিকল এক্ট পাছ কৰিছিলে তাতে ধৰি লওক মানে যিটো গম পালে কি আমাৰ মানে পাব্লিকে ধৰি লওক সেইটো ভালকৈ ফ'ল' কৰা নাই তাত ফাইন যিখিনি আছিলে ফাইনছখিনি মানে ইমান এটা মানে আপ টু ডেট নহয় ইমানখিনি কি মানুহে চিৰিয়াছলি ল'বৰ কাৰণে মানে ইমানখিনি চিৰিয়াছ গতিকে ফাইনটো যদি তেওঁলোকে ডিচাইড কৰে কি মানুহখিনিক অলপ যদি এই এনেকুৱা ধৰণৰ যিটো ডিচিপ্লিনটো আনিবৰ কাৰণে ট্ৰেফিকত মানে ৰাস্তাত মানে অলপ ফাইনটো বঢ়াই দিব মানে এনেকৈ যদি গভৰ্ণমেণ্টে ভাবে তাৰ কাৰণে যদি কিবা বিল পাছ কৰে সেইটো ক্ষেত্ৰত আমি মানি বিলৰ আণ্ডাৰত নাহিব বা আদাৰ পিকুইনাৰী পেনাল্টিজ পিকুইনাৰী মানে কি হ'ল এইটো হ'ল মনিটাৰীলি যদি কিবা পেনাল্টিজ লাগে এইটো ক্ষেত্ৰত সেইটোও মানি বিলৰ আণ্ডাৰত নাহিব কিন্তু তাৰে ছেকেণ্ড পইণ্টটো কি হ'ল ছেকেণ্ড পইণ্টটো লিখা আছে দ্য ডিমাণ্ড অৰ দ্য পে'মেণ্ট অফ ফিজ ফৰ লাইচেঞ্চেছ অৰ দ্য ফিজ অফ দ্য ছাৰ্ভিচ ৰেণ্টাৰ ইয়াত কি লিখা আছে বুজিলে নে কিবা যদি বুজা নাই আমি ডিছকাছ কৰিম ইয়াত কি লিখা আছে দ্য ডিমাণ্ড অৰ পে'মেণ্ট অফ ফিজ ফৰ লাইচেঞ্চেছ ৰাইট আমি এইখিনি পিছত ডিছকাছ কৰিম বাৰু এইখিনি আগতে আহিম দ্য ডিমাণ্ড অৰ পে'মেণ্ট অফ ফিজ ফৰ লাইচেঞ্চেছ মানে ধৰি লওক মানে এটা এক্সাম্পল দিওঁ আপোনালোকে চাগে শুনিছিলে হেল্প পলিচি নট এই মানুহ মানে হেল্প কৰাৰ কথা কোৱা নাই মানে সেইটোতো কৰিবই ডেফিনেটলি চবৰে মানে এইটো দায়িত্ব হয় হেল্প কৰাটো মই হেল্প পলিচিৰ কথা কৈছোঁ হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন লাইচেঞ্চিং পলিচি
য'ত মানে আপোনাৰ এই ব্লকবিলাক কোল ব্লক এনেকুৱা ধৰণৰ ব্লকবিলাক মানে এই কৰে মানে এল'কেট কৰে মানে ধৰি লওক বা নতুবা আৰু এটা এক্সাম্পল দিওঁ ধৰি লওক স্পেক্ট্ৰাম টেলিকম স্পেক্ট্ৰামৰ কাৰণে ধৰি লওক এই উইথবিলাক বেণ্ড যিখিনি ফ্ৰিকুৱেঞ্চি এইবিলাক যদি ডিষ্ট্ৰিবিউট কৰিব লাগে সেই এল'কেট কৰিব লাগে বেলেগ বেলেগ কোম্পানীৰ মাজত মানে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত লাইচেঞ্চ বিতৰণ যিটো হয় সেইটো ক্ষেত্ৰত যিখিনি পইচা যিখিনি ধনৰাশি যিখিনি পাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেইখিনি কিন্তু মানিবিলৰ অন্তৰত নাহে কিন্তু সেইখিনি বেলেগকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিল কৰে আৰু নতুবা ফিজ ফৰ দ্য ছাৰ্ভিচেছ ৰেণ্ডাৰ্ড ধৰি লওক কিবা কাৰণত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কোনোবা এটা কিবা কামৰ কাৰণে প্ৰাইভেট এটা এণ্টিটিৰ লগত ৰিলেটেড হৈ আছে তাত কোনোবা ধৰণৰ কিছুমান ফিজ জাতীয় এই ছাৰ্ভিচৰ কাৰণে ফিজ জাতীয় কিছুমান ফেক্টৰৰ লগত ৰিলেটেড যদি হয় তো সেইটো মানি বিলৰ অন্তৰত নাহে লাগিব পাৰে মানি বিল বাট মানি বিলৰ অন্তৰত সেইবিলাক বস্তু নাহে 3 নম্বৰ পইণ্টত যদি এইখিনি যদি বাদ দিয়ে পিছৰখিনি আগৰখিনি অলপ চিমিলাৰ টাইপ লাগিছে নাই প্ৰথম পইণ্টটো ডেফিনেশ্যনৰ প্ৰথম পইণ্টলৈকে যাব প্ৰথম পইণ্টটো কি লিখা আছে সেইখিনিয়ে তাতেও আছে বাট তাতে কয় ন আৰু এটা পৰ্চন বাকী আছে দ্য ইম্পজিশ্যন এবলিশ্যন ৰেমিশ্যন অল্টাৰেশ্যন এণ্ড ৰেগুলেশ্যন আগৰ নিচিনাই আছে অফ এনি টেক্স বাট ইয়াত কি লিখা আছে বাই এনি লোকেল অথৰিটি অৰ বডি ফৰ দ্য লোকেল পাৰ্পছ ৰাইট ইয়াত মানে কি বুজাইছে তেনেকুৱা ধৰণৰ ইম্পজিশ্যন যদি কোনোবা কৰে এবলিশ্যন কৰে ৰেমিশ্যন অল্টাৰেশ্যন ৰেগুলেশ্যন কৰিব পাৰে ন প্ৰব্লেম বাট কোনোবা যদি লোকেল অথৰিটিৰ দ্বাৰা হয় ধৰি লওক মানে PRI যিখিনি আছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন যদি কোনোবা দ্বাৰা যদি এনেকুৱা ধৰণৰ যদি টেক্সৰ যদি চেঞ্জ কৰে বা আৰ্বান লোকেল বডি যিখিনি আছে মানে সেইবিলাকৰ দ্বাৰা যদি কিবা কাৰণত লোকেল পাৰ্পছৰ কাৰণে ধৰি লওক আমি গুৱাহাটীৰ আৰ্বান লোকেল বডিয়ে ধৰি লওক কিবা কাৰণত সেইটো বা চেঞ্জ কৰিব কিবা এটা টেক্স ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব বিচাৰিছোঁ তো সেইবিলাক মানি বিলৰ অন্তৰত নপৰিব মানে আল্টিমেটলি এইটো বেলেগকে ডিল কৰা যায় আমি ডেফিনেশ্যনখিনি চালোঁ এই ডেফিনেশ্যনখিনি চোৱাৰ পিছত আপোনালোকৰ মাইণ্ডত আহিব পাৰে তো মানি বিলৰ মানে হয় কি মানি বিলটো আমি ডেফিনেশ্যনটো পালোঁ মানে কিছুমানতো স্পেচিয়েলিটি আছে ন মানি বিলৰ মানে সেইটোতো ক্ৰাইটেৰিয়া চালোঁ আমি ডেফিনেশ্যন ফিচাৰ্ছ মানে স্পেচিয়েলিটি এই ফিচাৰ্ছ তিনিটা আমি ডিছকাছ কৰিম বাৰু ইয়াত কি লিখা আছে দ্য কনষ্টিটিউশ্যন লেজ ডাউন স্পেচিয়েল প্ৰচিডিউৰ ফৰ পাছিং মানি বিল ইন দ্য পাৰ্লিয়ামেণ্ট চ' 110 নম্বৰ আৰ্টিকল যিটো আপোনালোকে ডিছকাছ কৰিলোঁ আমি তো সেইটোত ডেফিনেশ্যনটো লিখা আছিলে ডেফিনেশ্যন কি কিন্তু অনলি ডেফিনেশ্যনেই নহয় মানি বিল এখন যদি যেতিয়া ডিক্লেয়াৰ হয় তেতিয়া পাছ কেনেকৈ কৰিব লাগে তাৰো কিছুমান প্ৰচিডিউৰ আছে ৰাইট সেই প্ৰচিডিউৰটো কনষ্টিটিউশ্যনত ৱেল ৰিটেন মানে লেজ ডাউন মানে লিখা আছে অলৰেডি ধুনীয়াকৈ মানে তাত কোনো ধৰণৰ যাতে আনক্লিয়াৰ কোনো ধৰণৰ কথা নাই তাতে মানে কি এইটো ক্লিয়াৰলি লিখা আছে গোটেইখিনি বস্তু ছেকেণ্ড পইণ্টটো হ'ল দ্য স্পীকাৰ অফ দ্য LS বুলি লিখিছোঁ লোকসভা হয় এইটো দ্য স্পীকাৰ অফ দ্য লোকসভা হেজ দ্য এপেক্স পাৱাৰ অফ ডিচাইডিং এ বিল ৱেডাৰ এ বিল মানি বিল অৰ নট এইটো মানে কি বুজাইছে এপেক্স পাৱাৰ মানে কি বুজাইছে চাওক এপেক্স পাৱাৰ মানে হ'ল সুপ্ৰিম পাৱাৰ মানে সুপ্ৰিম যেনেকৈ আমি জুডিচিয়াৰী হায়াৰাৰ্কিত যদি যাওঁ আমি সুপ্ৰিম কোৰ্ট চবতকৈ ওপৰত থাকে আৰু সেইকাৰণে সুপ্ৰিম কোৰ্টক আমি কি বুলি বেলেগ এটা কি নাম আছে এপেক্স কোৰ্ট বুলি কয় এপেক্স কোৰ্ট তো সুপ্ৰিম কোৰ্টৰ ওপৰত ইণ্ডিয়াত আৰু বেলেগ জুডিচিয়াৰীৰ ওপৰত সেই হায়াৰাৰ্কি বেলেগ ওপৰত নাই মানে তেনেকৈ এখন বিল মানি বিল হয়নে নাই এইটো কোন ডিচাইড কৰিব সেইটো আমি জানো কি সেইটো স্পীকাৰে ডিচাইড কৰে ৰাইট কিন্তু সেই স্পীকাৰৰ সেই ডিচিশ্যনটো কিন্তু ফাইনেল হয় 100% ফাইনেল হয় এইটো এপেক্স সুপ্ৰিম হয় মানে সেইকাৰণে লিখা আছে স্পীকাৰ অফ দ্য লোকসভা হেজ দ্য এপেক্স পাৱাৰ আছে এইটো ৰিলেটেড 3 নম্বৰ পইণ্টটোত আছে 2 নম্বৰ ৰিলেটেড হয় এইটো কি লিখা আছে দ্য স্পীকাৰ্ছ ডিচিশ্যন অফ মানি বিল এইটো একচুৱেলি মানি বিল হ'ব লাগে লিখা নাছিলোঁ মানি বিল okay the speaker's decision on money bill cannot be questioned in any court even by president এটা সাংঘাতিক কথা লিখি দিলে ইয়াত কি লিখিছে এটা স্পীকাৰছ ডিচিশ্যন যিটো মানি বিল হয়নে নাই স্পীকাৰে যিটো ডিচিশ্যন লয় মানে এইটো স্পীকাৰ মহোদয়ে কৈ দিলে এইখন মানি বিল তাৰে পিছত কাৰো সাধ্য নাই মানে এইখন ধৰি লওক কোনোবা ধৰি লওক কোৰ্টত গুচি গ'ল কুৱেশ্যন কৰিব কাৰণে নোৱাৰিব মানে কুৱেশ্যন কৰিব তেওঁ কুৱেশ্যন কৰিব নোৱাৰিব এইখন স্পীকাৰ মহোদয়ক মানে সেইটো কুৱেশ্যন কৰিব নোৱাৰিব কি এইখন মানি বিল এনেকৈ কিয় ক'লে মানে তেওঁৰ ডিচিশ্যনটো ফাইনেল ইভেন বাই প্ৰেচিডেণ্ট ভাবি চাওক প্ৰেচিডেণ্ট কোন হয় মানে আমাৰ ইণ্ডিয়ান যিটো ডেমক্ৰেটিক ৰিপাব্লিক অফ যিটো ইণ্ডিয়া বা মানে ফুল নেমটো তাৰে ফাৰ্ষ্ট যিটো চিটিজেন আছে সেইটো হ'ল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইভেন তেওঁ কুৱেশ্যন কৰিব নোৱাৰে মানে স্পীকাৰক মানে এখন বিল মানি বিল ডিচাইড যি কৰিলে সেইটোৰ ওপৰত মানে এইটো ভালেখিনি পাৱাৰ দিয়া গৈছে ডিছকাশ্যন কৰিম
মানি বিলৰ লগত অৰ্ডিনাৰী বিলৰ কি ডিফাৰেঞ্চ আছে কাৰণ চাওক মানি বিলত আপোনালোকে যেতিয়া প্ৰথম ডেফিনেশ্যন কেইটা দেখিছে তাৰ ক্ৰাইটেৰিয়া কেইটা ইমান স্পেচিয়েল ক্ৰাইটেৰিয়া আছে মানে ৰাইট সেই স্পেচিয়েল ক্ৰাইটেৰিয়াটোত এনেকে মানে লিখা গ'ল এতিয়া মানে কি হ'ল ডিফাৰেঞ্চটো কি মাইণ্ডত আহিব পাৰে আপোনালোকে চাগে ভাবিছে কি মানি বিলৰ লগত অৰ্ডিনাৰী বিলৰ ডিফাৰেঞ্চটো ক'ত আহিল কাৰণ আমি যদি লিখি দিওঁ তেতিয়াহ'লে বুজিব অলপ সহজ হ'ব মানে ৰাইট ইয়াত লিখা আছে ইট কেন বি ইন্ট্ৰডিউচ অনলি ইন লোকসভা নট ইন ৰাজ্যসভা মানে এই পইণ্টটোতে গম পোৱা যায় কি ইয়াতে মানি বিলৰ ৰিলেটেড এই মেটাৰবিলাকত লোকসভাৰ কিমান পাৱাৰ আছে মানে ষ্টাৰ্টিং যিটো হয় মানে উত্থাপন কৰিবৰ কাৰণে যিটো পাৱাৰ সেইটোৱে ৰাজ্যসভাৰ লগত নাই মানে মানি বিলৰ লগত অনলি লোকসভাৰ সেই পাৱাৰটো আছে মানে বাট অৰ্ডিনাৰী বিলৰ লগত চাব ইট কেন বি ইন্ট্ৰডিউচড ইন এইডাৰ ইন লোকসভা আৰু ৰাজ্যসভা অৰ্ডিনাৰী বিল কিন্তু দুইটা জেগাতে উত্থাপন কৰিব পাৰি দুইখন সাধাৰণতে ৰাজ্যসভা লোকসভা যিখন আছে আপাৰ হাউচ লোৱাৰ হাউচ দুখন সাধাৰণতে উত্থাপন কৰিব পাৰি ছেকেণ্ড পইণ্টটো লিখা আছে ইট কেন বি ইন্ট্ৰডিউচড অনলি বাই এ মিনিষ্টাৰ নটিচ কৰিব এইটো অনলি মিনিষ্টাৰে কৰিব পাৰিব বেলেগে কৰিব নোৱাৰে এইটো উত্থাপন ৰাইট বাট ইট কেন বি ইন্ট্ৰডিউচ বাই এইডাৰ বাই এ মিনিষ্টাৰ অৰ এ প্ৰাইভেট মেম্বাৰ ইয়াতে হয়তো এজন মিনিষ্টাৰে এইটো উত্থাপন কৰিব পাৰে নতুবা এটা প্ৰাইভেট মেম্বাৰো কৰিব পাৰে বাট ইয়াতে প্ৰাইভেট মেম্বাৰ মানে কি বুজাইছে আপোনালোকে প্ৰাইভেট মেম্বাৰ হ'ল সেই মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যিজন মিনিষ্টাৰ নহয় নন মিনিষ্টাৰ মানে যিজন মানে ধৰি লওক আৰু সেই প্ৰাইভেট মেম্বাৰ যিজন আছে প্ৰাইভেট মেম্বাৰজন এইটো ৰুলিং পাৰ্টিৰো হ'ব পাৰে ৰুলিং পাৰ্টিৰো হ'ব পাৰে বা অপজিশ্যনৰ হ'ব পাৰে ৰাইট ছাপ'জ সৰ্বানন্দ সোণোৱাল ছাৰ যিখন আছে তেওঁ মিনিষ্টাৰ হয় বাট গৌৰৱ গগৈ যিজন কংগ্ৰেছৰ আমাৰ অসমৰ লোকসভা MP হয় তেওঁ প্ৰাইভেট মেম্বাৰ হয় মানে এইটো ক্ষেত্ৰত প্ৰাইভেট মেম্বাৰ এইটো মনত ৰাখিব প্ৰাইভেট মেম্বাৰ ৰুলিং পাৰ্টিৰো হ'ব পাৰে অপজিশ্যন পাৰ্টিৰো হ'ব পাৰে ৰাইট ইয়াত লিখা আছে তাৰপিছৰ পইণ্টটো হ'ল ইট কেন বি ইন্ট্ৰডিউচড অনলি অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চাওক মানি বিল এনেই মানে মানি বিল বুলি নকয় তাত কিছুমান স্পেচিফিকেশ্যন এটা আছে মানে তাতে ধৰি লওক মানে ইয়াতে ইন্ট্ৰডিউচ অনলি অন দ্য ৰিকমেণ্ডেশ্যন অফ ইয়াত মানে প্ৰায়ৰ ৰিকমেণ্ডেশ্যন ল'ব লাগিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মানে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যদি এইটো ৰিকমেণ্ড নকৰে তেতিয়া উত্থাপন কৰিব নোৱাৰে আৰু যদি সেই প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই যদি সেইটো ৰিকমেণ্ড কৰি দিয়ে বোলে আপোনালোকে উত্থাপন কৰিব পাৰে লোকসভাত তেতিয়াহে এইখন উত্থাপন কৰিব পাৰিব বাট এনেকুৱা ধৰণৰ কোনো ধৰণৰ ইছ্যু প্ৰব্লেম নাই মানে অৰ্ডিনাৰী বিল উইদাউট দ্য ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট ইয়াতে কোনো ধৰণৰ ইছ্যু নাই কি ইভেন প্ৰেচিডেণ্টৰ একশ্যন মানে সেনেকুৱা অব্লিগেশ্যন নাই কি প্ৰেচিডেণ্টৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যন ল'ব লাগিব বুলি অৰ্ডিনাৰী বিলৰ লগত কোনো ধৰণৰ এনেকুৱা মেণ্ডেটৰী নাই ইট কেন নট বি ৰিজেক্টেড অৰ এমেণ্ডেড বাই ৰাজ্যসভা ষ্টাৰ্টিঙতে আপোনালোকে গম পালে কি ৰাজ্যসভাই সেইখন উত্থাপন কৰিবই নোৱাৰে এতিয়া এগেইন আপুনি গম পালে কি ৰাজ্যসভাই সেইটো ৰিজেক্টো কৰিব নোৱাৰে এমেণ্ডো কৰিব নোৱাৰে ভাবিছো কিমানে কম পাৱাৰ দিছে মানে ৰাজ্যসভাত মানে বাট ইট কেন বি অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত চাব ইট কেন বি এমেণ্ডেড অৰ ৰিজেক্টেড বাই দ্য ৰাজ্যসভা অৰ্ডিনাৰী বিল কিন্তু এমেণ্ড কৰিব পাৰে ৰাজ্যসভাই আৰু ৰিজেক্টো কৰিব পাৰে তাত পিছৰ পইণ্টটোত চাব ৰাজ্যসভাৰ আকৌ এই পাৱাৰৰ ডিফাৰেঞ্চটো পিছৰ পইণ্টত আৰু গম পাব ইট কেন বি ডিটেইন মানে ধৰি ৰখা কিমান দিন ৰাখিব পাৰে ডিটেইন কৰিব পাৰে যেনেকৈ কয় পুলিচে এইটো ডিটেইন কৰা বুলি তেনেকৈ সেই ধৰণৰ ডিটেইন বাই ৰাজ্যসভা RS বুলি লিখিছোঁ বাৰু অনলি ফৰ দ্য 14 days মেক্সিমাম 14 days মেক্সিমাম 2 সপ্তাহ ৰাখিব পাৰে তাতকৈ ওপৰত ৰাজ্যসভাই ৰাখিব নোৱাৰে বাট অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে ছাপ'জ এখন অৰ্ডিনাৰী বিল লোকসভাত উত্থাপন হৈছিলে লোকসভাত পাছ কৰি সেইখন ৰাজ্যসভালৈকে গ'ল তেতিয়া ৰাজ্যসভাৰ ইমানখিনি পাৱাৰ আছে কি মেক্সিমাম 6 মান্থৰ কাৰণে ভাবি চাওক 6 মান্থ ক'ত আৰু 14 days ক'ত 6 মান্থৰ কাৰণে সেইখন ডিটেইন কৰি ৰাখিব পাৰে ৰাইট বাট ইয়াতে পিছৰ পইণ্টত কি লিখা আছে দেয়াৰ ইজ নো প্ৰভিজন অফ জইণ্ট চিটিং অফ বোথ দ্য হাউচেছ হিয়াৰ মানি বিলৰ লগত অলৰেডি পাৱাৰে নাই ৰিজেক্টে কৰিব নোৱাৰি যিহেতু ৰাজ্যসভাই কৰিবই নোৱাৰে তো তেওঁলোকৰ এটা কনচেণ্ট হওক বা কনচেণ্ট নাই সেইটো কোনো মেটাৰে নকৰে আল্টিমেটলি গতিকে তাতে জইণ্ট চিটিঙৰ কোনো কনচেপ্টে আহি নপৰে মানে আল্টিমেটলি এই মানি বিলৰ ক্ষেত্ৰত মানে বাট অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত চাব জইণ্ট চিটিংটো এলাও আছে প্ৰভিজন আছে ডেডলকৰ সময়ত মানে কি হয় ধৰি লওক চাওক 6 মান্থ হৈ গ'ল মেক্সিমাম টাইম ৰাজ্যসভাই ৰাখিলে 6 মান্থ ৰখাৰ পিছত মানে কি হ'ল ৰাজ্যসভাই মানে সেইটো হয়তো ঘূৰাই পঠালে বা সেইটো পাছে নকৰিলে তেতিয়া কি হয় জইণ্ট চিটিং
দুখন সদনৰ মানে মিলি এখন জইণ্ট চিটিং এখন পতা যায় মানে তাতে ডিচাইড কৰে মানে আলটিমেটলি আচ্ছা ইয়াতে আপোনালোকৰ এটা কুৱেশ্যন ৰাখিছো একচুৱেলি দুটা কুৱেশ্যন ৰাখিছো এই জইণ্ট চিটিং কোনে কল কৰে কোনে মাতে মানে জইণ্ট চিটিঙৰ কাৰণে মানে জইণ্ট চিটিংটো কোনে মানে কল কৰিব পৰা পাৱাৰটো আছে মানে আৰু এই দুখন জইণ্ট চিটিঙৰ প্ৰিজাইডিং অফিচাৰ কোন হয় চাওক লোকসভাৰ প্ৰিজাইডিং অফিচাৰ স্পিকাৰ হয় ৰাজ্যসভাৰ স্পিকাৰ কোন হয় ৰাজ্যসভাৰ যিজন প্ৰিজাইডিং অফিচাৰ কোন হয় চেয়াৰমেন হয় মানে ভাইচ প্ৰেচিডেণ্ট হয় কিন্তু এতিয়া এই দুখন যেতিয়া জইণ্ট চিটিং পাতিব প্ৰিজাইডিং অফিচাৰটো এজনে থাকিব লাগিব দুজনটো থাকিব নোৱাৰে সেই প্ৰিজাইডিং অফিচাৰজন কোন হ'ব কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব দুটা তাৰ পিছৰ পইণ্টটো আছে দ্য প্ৰেচিডেণ্ট কেন এইডাৰ এপ্ৰুভ অৰ ৰিজেক্ট ইট বাট কেন নট ৰিটাৰ্ণ ইট টু দ্য পাৰ্লিয়ামেণ্ট এইডাৰ এপ্ৰুভ কৰিব পাৰে বা ৰিজেক্ট কৰিব পাৰে বাট কেন নট ৰিটাৰ্ণ মানে প্ৰেচিডেণ্টে হয়তো পাছ কৰিব লাগিব বা ৰিজেক্ট কৰিব লাগিব এই ঘৰুৱা চিষ্টেমটো নাই মানে আল্টিমেটলি আৰু মেইনলি মানে ইউজুৱেলি এইটোৱে দেখা পোৱা যায় কি প্ৰেচিডেণ্টে এইখন পাছ কৰিয়ে দিয়ে কাৰণ চাওক ইয়াত লিখা আছে ৰিকমেণ্ডেশ্যন প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যনৰ পিছত সেইখন উত্থাপন হয় মানে তো অবভিয়াছলি যদি পিছত প্ৰেচিডেণ্টে এইখন ৰিকমেণ্ডেশ্যন দিয়ে উঠাবৰ কাৰণে তো তেওঁলোকে মেইনলি এইটো প্ৰবেবিলিটি ভালেখিনি থাকে কিন্তু এপ্ৰুভ হৈ যায় মানে আল্টিমেটলি বাট প্ৰেচিডেণ্ট এইটো ক্ষেত্ৰত কিন্তু সেনেকুৱা নাই এইটো ক্ষেত্ৰত হ'ল এইডাৰ এপ্ৰুভ কৰিব পাৰে ৰিজেক্ট কৰিব পাৰে বা ৰিটাৰ্ণ কৰিব পাৰে ৰিকমেণ্ডেশ্যনৰ ৰিকনচিডাৰেশ্যনৰ কাৰণে পাৰ্লিয়ামেণ্টলৈকে মানে কাৰণ ঘূৰাই পঠাব পাৰে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এইটো এটা এক্সট্ৰা এটা পাৱাৰ আহে কি ঘূৰাই পঠাব ৰিটাৰ্ণ কৰিব পাৰে মানে চাওক এতিয়া আমি ফাইনেন্সিয়েল বিলৰ বিষয়ে আমি ডিছকাশ্যন কৰিম ফাইনেন্সিয়েল বিল কি হয় ফাইনেন্সিয়েল বিলৰ অবভিয়াছলিটো মানি বিলটো আমি পঢ়িলোঁ বাৰু ফাইনেন্সিয়েল বিলত মানে আমি আহিলোঁ ফাইনেন্সিয়েল বিল কি হয় ফাইনেন্সিয়েল বিল আৰ দ্য দ'জ বিল হুইচ ডিল উইথ দ্য ফিস্কেল মেটাৰ্ছ মানে কি ফিস্কেল মেটাৰ্ছ মানে হ'ল যিখিনি য'ত মানে মনিটাৰী মানে কিছুমান ফেক্টৰ ইনভলভ আছে য'ত টকা পইচাৰ কথা মানে ক'ত এক্সপেঞ্চ হৈছে এক্সপেণ্ডিচাৰ হৈছে ৰেভিনিউ হৈছে মানে ৰেভিনিউ কালেক্ট হৈছে এনেকুৱা ধৰণৰ কথাবিলাকত ফাইনেন্সিয়েল বিল হৈছে চাওক এইটো এটা হোলচাম টাৰ্ম হয় মানে ফাইনেন্সিয়েল বিলটো এটা মানে ইয়াৰে আণ্ডাৰত তিনিটা টাইপ আছে মানে এটা আছে মানি বিল অলৰেডি আমি ডিছকাছ কৰিলোঁ এই মানি বিলৰ কিন্তু ফাইনেন্সিয়েল বিলৰ আণ্ডাৰতে আহে মানে আৰ্টিকেল নম্বৰ 110 তাৰপিছত আহিব ফাইনেন্সিয়েল বিল 1 ফাইনেন্সিয়েল বিল যেনেকৈ 2 আছে ৰাইট দুটা ফাইনেন্সিয়েল বিল লিখা আছে ফাইনেন্সিয়েল বিল 1 আহে আৰ্টিকেল 117 ক্লজ 1 অনুচ্ছেদ 117 ক্লজ 1 ফাইনেন্সিয়েল বিল 2 হ'ল আৰ্টিকেল 117 ক্লজ 3 চাওক ইয়াতে আপোনালোকে চাব কি মানি বিল ফাইনেন্সিয়েল বিলৰ এটা টাইপ হয় মানে ইয়াত since the money bill is a subtype of financial bill so all the money bill is financial bill but all the financial bill is not money bill এটা ভেন ডায়াগ্ৰামত আপোনালোকক বুজাই দিব আৰু ধৰি লওক এইটো এখন ফাইনেন্সিয়েল বিল ৰাইট টোটেল এই গোটেই টাৰ্মটো মানে ফাইনেন্সিয়েল বিল ৰাইট আৰু এইটো এটা সাবটাইপ হ'ব এইটো হ'ল মানি বিল সাবটাইপ ফাইনেন্সিয়েল বিলৰ আণ্ডাৰত আহিব গতিকে চাওক মানি বিলটো গোটেই ফাইনেন্সিয়েল বিলৰ আণ্ডাৰত আহিব বাট ফাইনেন্সিয়েল বিলৰ ধৰি লওক এইবিলাকত যদি কিবা মানি বিলৰ বাহিৰতো কিছুমান এনেকুৱা কিছুমান মেটাৰ থাকে যিখিনি ফাইনেন্সিয়েল বিলত আহে বাট নট ইন মানি বিল ৰাইট আমি এতিয়া মানে ডিছকাছ কৰিম কি ফাইনেন্সিয়েল বিল 1 আৰু ফাইনেন্সিয়েল বিল 2ৰ ওপৰত মানে থৰলি মানে ৰাইট তো ফাইনেন্সিয়েল বিল 1 কি বুজায় মানে আমি আৰু সিমিলাৰিটি কি হয় ফাইনেন্সিয়েল বিল 1 আৰু অৰ্ডিনাৰী বিলৰ লগত সিমিলাৰিটি কি আছে মানি বিলৰ লগত ফাইনেন্সিয়েল বিল 1 ৰ কি সিমিলাৰিটি আছে আমি হেতু ডিসকাস কৰিম ইয়াত লিখা আছে ফাইনেন্সিয়েল বিল 1 contains matter related to the article 110 along with others matter of general legislation মানে কি হল কি বুজাইছে এটুত মানে এটু বুজাইছে আৰ্টিকেল 110 মানে মানি বিল ৰিলেটেড যিখিনি মেটাৰ আছে সেইখিনি লগতে কিবা কাৰণ যদি জেনাৰেল লেজিসলেশনৰ কোনবা যদি মেটাৰ থাকে হেতু ফাইনেন্সিয়েল বিল 1 ত আহি পৰে মানে আলটিমেটলি এটো ইনক্লুড হয় মানে মানি বিলৰ কিছুমান থকা ক্ৰাইটেৰিয়াও মানে যদি এট ফুলফিল হৈ যায় ফাইনেন্সিয়েল বিলত ৰাইট বাট 100% মানে সিমিলাৰিটি নহয় 100% হয়তো মানি বিলে হৈ গল হয় বাট ফাইনেন্সিয়েল বিলৰ লগত মানি বিলৰ কিছুমান সিমিলাৰিটি আছে আৰু কিছুমান ডিসিমিলাৰিটি আছে আমি সিমিলাৰিটি খিনি ডিসকাস কৰো বাৰু both of them মানে money bill and financial bill both of them can be introduced only in the Lok Sabha not in the Rajya Sabha মানে উত্থাপন কৰিব পৰা যেটো পাৱাৰটো আছিল ফাইনেন্সিয়েল বিল 1 ৰ লগতো হেতু only Lok Sabha তে applicable হয় মানে not in Rajya Sabha যেনেকৈ মানি বিলৰ লগত হৈছিল মানে ৰাইট সেকেন্ড পইণ্টটো কি লিখা আছে both of them can be introduced only on the recommendation of the president only on the recommendation of the president যেনেকৈ মানি বিলত প্ৰায়ৰ ৰিকমেন্ডেশন লাগিব প্ৰেসিডেন্টৰ
মানে ৰিকমেণ্ড নোহোৱাকৈ এইটো উত্থাপন কৰিবই নোৱাৰে তেনেকৈ ফাইনেন্সিয়েল বিল 1ৰ লগত কাৰণ চাওক মানে ফাইনেন্সিয়েল এই বস্তুটো কিয় আহিছে ইয়াতে কাৰণ ফাইনেন্সিয়েল বিলত আৰ্টিকল 110 ৰিলেটেড ভালেই মানে ইয়াত মেটাৰ্ছ ৰিলেটেড টু 110 মানে ইয়াত মানি বিলৰ লগত ভালেখিনি সাদৃশ্য আছে তো এইটো ক্ষেত্ৰতো প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যন লাগিব মানে বাট মানি বিল ফাইনেন্সিয়েল বিল 1ৰ লগত মানি বিল যিখন অৰ্ডিনাৰী বিলছ আছে সেইবিলাকৰো মানে এটা সিমিলাৰিটি আছে আপোনালোকে চাব পাৰে মানে ইট কেন এইডাৰ বি ৰিজেক্টেড or amended by the Rajya Sabha except the matters related to tax matter but tax matter যদি obviously tax matter যদি হয় হেতু তো মানি বিলৰ আন্ডাৰতে পৰিব মানে মানি বিল ৰিলেটেড মানে গতিকে সেইবিলাক বস্তুত ৰাজ্য সভাৰ পাৱাৰ নাই বাট বাকি যিখিনি নৰ্মেল ফাইনেন্সিয়েল বিল 1ৰ আন্ডাৰত আহে মানে নন টেক্স যিখিনি মেটাৰ আছে সেইখিনি ৰিজেক্ট কৰিব পাৰে বা এমেন্ড কৰিব পাৰে ৰাজ্য সভাই মানে ৰাইট there is provision of joint sittings in case of deadlock so tat jitu agot likha asile mane yat deadlock mane 6 month hoi gol 6 month hoar pisot jodi kono doronor ekhon mane duitare jodi kono doronor converse na hoy decision to thoile lok sabhat pass hoise rajya sabhat pass howa nai ba khurai uthale tene kono to deadlock boli koy mane he deadlockor homoyot yate joint sitting koribo pare mane জয়েন্ট চিটিং কৰিব পাৰে দুখন সদন মিলি কিনে মানে আলটিমেট হেতু প্ৰভিজন ইয়াত আছে বাট মানি বিলত নাই মানে জয়েন্ট চিটিং ৰাইট এটা ফাইনান্সিয়েল বিল 2 আহিছো ফাইনান্সিয়েল বিল 2 লিখা আছে ইট ডিলস উইথ দ্য প্ৰভিজনস ইনভলভিং এক্সপেন্ডিচাৰ ফ্ৰম দ্য কনসলিডেটেড ফান্ড অফ ইন্ডিয়া বাট ডাজ নট ইনক্লুড এনি মেটাৰ্স মেনশন ইন আৰ্টিকল 10 সো এইটো ক্ষেত্ৰত কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ পৰা ধৰিলে কিবা এটা খৰচ হৈ গল মানে সাপোজ ইট ডিলস ইন এক্সপেন্ডিচাৰ খৰচ হৈ গল বাট তাত খৰচ হোৱা যিখিনি মেটাৰ আছে সেইখিনি আৰ্টিকল 110 য'ত মানে ষ্টাৰ্টিঙৰ স্লাইডখনতে লিখা আছিলে সেই ক্ৰাইটেৰিয়াবিলাক যদি বা মেটাৰবিলাক যদি কোনো ধৰণৰ লিংক নাই মানে সেইটো ফাইনেন্সিয়েল বিল 2ৰ আন্ডাৰত আহিব মানে তাৰ সেকেন্ড পইণ্ট হ'ল দ্য ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট ইজ নিডেড ফৰ দ্য কনচিডাৰেশ্যন অফ দ্য বিল ইন দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট চ ৰিকমেণ্ডেশ্যন লাগিব আৰু মানে এইটো ক্ষেত্ৰত মিলিছে মানে প্ৰাইমেৰী ফাইনেন্সিয়েল বিল 1 মানি বিল এণ্ড মানে ফাইনেন্সিয়েল বিল 2 লগত এইটো সিমিলাৰিটি আছে কি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যনটো লাগিব মানে বাট এইটো ক্ষেত্ৰত এটা অৰ্ডিনাৰী বিলৰ লগত কি সিমিলাৰিটি আছে এটা এই লাষ্টৰ পইণ্টটো অৰ্ডিনাৰী বিলৰ লগত সিমিলাৰিটি থকা এটা পইণ্ট হ'ল সেইটো হ'ল দ্য প্ৰভিজন অফ দ্য জয়েন্ট চিটিং ডিউজন আছে মানে ইন কেছ ডেডলক হৈ গ'ল তেতিয়া দুখন সদন মিলি কিনে জয়েন্ট চিটিং এলোকে অনুষ্ঠিত কৰিব পাৰে ৰাইট তো আপোনালোকে চাগে আই হোপ গোটেইখিনি কথা বুজিব পাৰিছে আজি স্পেশালি যিসকল বিগিনাৰ আছিল তেওঁলোকে চাগে বুজিব পাৰিছে আজি মানি বিল কি হ'ল মানি বিলৰ লগত অৰ্ডিনাৰী বিলৰ ডিফাৰেন্স কি হ'ল আৰু ফাইনেন্সিয়েল বিল কি হয় ফাইনেন্সিয়েল বিলৰ আন্ডাৰত টাইপ কি ফাইনেন্সিয়েল বিল 1 কি হয় 2 কি হয় গোটেইখিনি আমি আজি গোটেই ক্লাছটোত আমি কভাৰ কৰিব ট্ৰাই কৰিছিলোঁ ৰাইট সো আজিৰ কাৰণে ইমানে থ্যাংক ইউ ধন্যবাদ